চৰকাৰী টয়লেটৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু এটা চৰকাৰী টয়লেটৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু টয়লেটৰ পইচাটো সোমাই গ'ল। যদি আপোনালোকে এতিয়াও টয়লেটৰ পইচা ফাৰ্ষ্ট কিস্তি ৯,০০০ টকাটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে টয়লেটৰ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকে পইচাটো লাভ কৰিব নে নকৰে। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব SBM। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো ১ নম্বৰত অপশ্যন দিয়া থাকিব নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ১ নম্বৰত দিয়া আছে নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিহেতু বহুতো অপশ্যনৰ লিংক দিয়া থাকিব। এতিয়া আপোনালোকে এইফালত চাব, এইফালত টয়লেটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালত চাব, এইফালত বহুতো অপশ্যন দিয়া আছে। অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব, অলপমান তলত আহি যাব, ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰাৰ পিছত তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে তলত আহি যাব। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে পইচাৱান পইচাটো IHSL পইচাটো। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, IHSL পইচাটো। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। এইটো কিন্তু ভেৰিফাই লিষ্ট হয়। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু টয়লেটৰ পইচাটো সোমাই গৈছে। যিসকলে অনলাইনত এপ্লিকেশ্যন কৰিছিল আৰু পঞ্চায়তৰ পৰা জিঅ' টেগ আৰু ভেৰিফাই কৰিছে, সেইসকলৰ নাম কিন্তু এইটো লিষ্টত আছে। এই লিষ্টত যিসকল মানুহৰ নাম আছে সকলোৰে একাউণ্টত কিন্তু টয়লেটৰ পইচাটো সোমাই গৈছে। যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছিল, তেনেহ'লে আপোনালোকে আজিকে চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ টয়লেটৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিল নে নাহিল।